লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত এখন গাঁৱৰ ৰাইজৰ সমস্যাৰে ভাৰাক্ৰান্ত অভয়াপুৰীৰ ৰাভাপাৰা দ্বিতীয় খণ্ড গাঁও স্বাধীনতাৰ ৭৭ বছৰ পাছতো উন্নত নহল অঞ্চলটোৰ ৰাস্তা-ঘাটৰ এখন জৰাজীৰ্ণ দলঙে গাঁওবাসীৰ বাবে শেষ ভৰসা বাৰিষা আহিলে বাঢ়ে বিপদ যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা আৰু হেহে এবাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই গাঁওবাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে ভোট নিদিয়ে অৰ্থাৎ তেওঁলোকে ভোট বৰ্জনৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আমি গাঁওখনৰ এখন দলঙৰ দৃশ্যাংশ দেখুৱাইছো এইখন দলং এই জৰাজীৰ্ণ দলংখনে তেওঁলোকৰ বাবে শেষ ভৰসা বিপদ সংকুল যাত্ৰা কৰিব লগা হয় কণ শিক্ষাৰ্থীৰ পৰা আদি কৰি গাঁওখনৰ বয়োজ্যেষ্ঠ লোকসকল ৰোগীসকল এনে ধৰণে অহা যোৱা কৰিব লগা হয় আজিও ৭৭ বছৰ পাছতো স্বাধীনতাৰ ৭৭ বছৰ পাছতো এই গাঁওখনে উন্নয়নৰ মুখ নেদেখিলে যাৰ বাবে তেওঁলোকে জগৰীয়া কৰে জনপ্ৰতিনিধিক আজিলৈকে তেওঁলোকৰ ওচৰত জনপ্ৰতিনিধি উপস্থিত নোহোৱাৰো অভিযোগ হেহে গাঁওবাসীয়ে এবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ অভয়াপুৰী বামুণগাঁও ৰাভাপাৰা পাৰ্ট 2 বুঢ়ীগাঁও পঞ্চায়তত অন্তৰ্গত আজি আমাৰ এই ব্ৰিজখনৰ অৱস্থা আমি যেতিয়াৰ পৰা সৰুৰ পৰা ডাঙৰ হৈছোঁ তেতিয়ালৈকে এই ব্ৰিজখনৰ অৱস্থা এতিয়ালৈকে এনেকৈ থাকিল আমি আগতে চৰকাৰক বহুত কৈছিলোঁ কংগ্ৰেছ চৰকাৰ চন্দন চৰকাৰ বিধায়ক মহোদয় আছিলে তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে সেই ব্ৰিজখন আমাৰ নহ'ল আমাৰ ল'ৰা ছোৱালীবিলাক বহুত অহা যোৱা কৰে দিনত মানে ধৰ ১,০০০-১,২০০জন মানুহ অহা যোৱা কৰে আমি যদি যাব লগাত পৰে তেতিয়াহ'লে আমি বাইক লৈ যাব লাগে ঠেলি কিনা যাব লাগে নামি কিনা অহা যোৱা কৰিব লাগে এই গতিকে আমি অহা এই যিটো মানে ভোট আহিছে আমাক যদি এই দলংখন যদি ভাল কৰি নিদিয়ে এই গতিকে আমি ৰাইজে আমাৰ বিবেচনা লৈছে আমি এবাৰ ভোট বৰ্জন কৰিম এই গতিকে অনুৰোধ কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আমাক যেন এই চৰকাৰখন আমাক যেন ভালে ভালে এই ব্ৰিজখন ভালকৈ বনাই দিয়ে আৰু যদি বনাই দিয়ে তেতিয়াহ'লে আমাৰ ৰাইজৰো ভাল হ'ব আৰু অনেক বাসিন্দাৰো ভাল হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ